There isn't time to do the things I want to do with all the mountains top. Mulo pani glass loi ahasun jo. And all the woods to তোমাক যে বজাৰখিনি আনিবলৈ দিছিলো নানিলা নেকি আজি সময় নাপালো বুইছা তাতে দোকানতো বহুত সময় হ'ল ভাগৰো লাগিল সেই কাৰণে সিধা সিধি ঘৰলৈকে গুচি আহিলো কালি ৰাতিপুৱা আনি দিম দিয়া যদি ৰাতিপুৱা আনি নিদিয়া কালিলৈ লঘুনা থাকিব লাগিব চাউল দাইল তেল সব শেষ হৈছে আজি ৰাতিটোহে যেনে তেনে যাব এনেকে হলে তুমি কেনেকে ঘৰ চলাবা হে দেউতা পানী হ'ব দিয়া ইমান পেক পেকাই থাকিব নালাগে কালি ৰাতিপুৱা আনি দিম বুলি কৈছো নহয় মই কিবা এটা কলে পেক পেকুৱাই হয় মইহে জানো মই কেনেকৈ ঘৰখন চলাই আছো মোৰ ঠাইত বেলেগ এজনী হোৱা হলে কেতিয়াবা এই ঘৰখন এৰি গুচি গ'লহেঁতেন মই বুলিহে চম্ভালি আছো ধৈৰ্য ধৰি আছো দেউতা হা কি হ'ল মোৰ মিছে তোমাক স্কুললৈ মাতিছে কিয় মই ফিজ দিয়ে একমাহ দেৰি হ'ল যে সেইটো কাৰণে দেউতা মোৰ স্কুলৰ ইউনিফৰ্মৰ পেণ্টটো ফাটিলে তুমি মোক কালে নতুন পেণ্ট এটা দিব লাগিব তেতিয়াহে মই স্কুললৈ যাম ঠিক আছে হ'ব দিয়া আনি দিম এতিয়া তুমি ভালকৈ পঢ়া আগতে কোৱা কেতিয়া দিবা আনি দিম বুলি কৈছো নাই এতিয়া পঢ়া অৰিন্দম এনেকৈ আৰু মই সংসাৰ চলাব নোৱাৰো তুমি সোনকালে কিবা এটা কৰা এনেকৈ মানেটো কি তুমি বুজানে ঘৰত খাবলৈ বস্তু নাই ল'ৰা ছোৱালী স্কুলৰ ফিজ দিবলৈ হাতত পইচা নাই মোৰ পিন্ধিবলৈ ভাল শাৰী এখন নাই এনেকৈ আৰু কিমান দিন চলিম মানে এনেকৈ চলি আছাতো চলাই আছোতো আৰু এনেকৈ চলি থাকিব বৰবৰ কথা নকবা আৰু এনেকৈ চলি থকাটোকে জীৱন বুলি নকয় তুমি যেনেকৈ নহওক ল'ৰা ছোৱালী দুটা আৰু মোৰ প্ৰয়োজনবোৰ পূৰণ কৰিবই লাগিব আৰু সেইটো তোমাৰ কৰ্তব্য তুমি শুনা মই তোমাক এসপ্তাহ সময় দিছো এই এসপ্তাহৰ ভিতৰত টকা ধাৰ কৰি আনি হ'লেও মোৰ 3 মাহৰ ঘৰ ভাড়া আদায় দিবা আৰু যদি দিব নোৱাৰা তেন্তে অহা সপ্তাহত ঘৰ খালী কৰি গুচি যাবা মই আহিছো হেৰা বাকি দোকানলৈ নোযোৱা নেকি যাম এখন লোৱা আৰু এখন স্লিপ কি কি মাল লাগিব সব লিখি দিছো এতিয়াই যোৱা নহলে কিন্তু খাবলৈ একো নাপাবা দেখাদা এই মালখিনি দিয়কচোন ৰবল এই ভূঞা মালখিনি দি দে মনাখান দিয়ক ভূঞা হয় দাদা আপোনাক বাৰু মই মালখিনি দিছোঁ হয় কিন্তু আজিৰ পৰা মই আপোনাক বাকীত মাল দিব নোৱাৰিম আজি 4 মাহ ধৰি আপুনি মোক বাকী দিয়া নাই এনেকৈতো আৰু বাকী দি থাকিব নোৱাৰি কমটো পাইছে বস্তুবোৰৰ যিহে জুই চাই দাম আৰু আমিতো সব বস্তু নগদ পইচা দিহে কিনিব লাগে এনেকৈ হ'লে মোৰ দোকানত তলা মাৰিব লাগিব লাল বাতি জ্বলি যাব মোৰ দিম দিয়ক হে আজি কিমান বছৰে মই আপোনাৰ দোকানৰ পৰা মাল খাই আছোঁ আজি 4 মাহ বাকী নিদিওঁতে আপুনি ইমান কথা শুনাব লাগেনে মই কথা শুনোৱা নাই যিটো সঁচা সেইটোহে কৈছোঁ আৰু আপুনি মোৰ দোকানৰ পৰা ইমান দিন মাল খাই আছে সেইবাবে আজি 4 মাহে বাকী নিদিয়াৰ পাছতো আপোনাক আজি আকৌ মাল দিছোঁ আমাৰো কিছুমান অসুবিধা থাকে দিয়কচোন সেইবোৰ বাকী খোৱা গ্ৰাহকে বুজি পালে ভাল দাদা ভূঞা 1 মিনিট বাকীখিনি নামাৰিলে মোৰ হাতত অন্য উপায় নাথাকিব হ'ব দিয়ক আপুনি চিন্তা কৰিব নালাগে মই অতি সোনকালে আপোনাৰ বাকীখিনি মাৰি দিম দাদা হা দুকাপ চাহ আনো নেকি এতিয়া নালাগে দে পাছত খাম দাদা হা মোৰ দৰমহাটো আগৰ মাহততো নিদিলে এইবাৰ মই 2 দিনমানৰ কাৰণে ঘৰলৈ যাম বুলি ভাবিছোঁ গতিকে হাতত অলপ টকা লাগিব এইবাৰ আপুনি মোক দৰমহাটো দিব লাগিব নহ'লে মোৰ বৰ অসুবিধা হয় চাহ দিলীপ তইতো দোকানৰ অৱস্থাটো দেখিছই এই মাহত কেৱল এই পোষ্টাৰখনৰ অৰ্ডাৰ পাইছোঁ তাতে মই গোটেই মানুহটো ধাৰত পুত গৈ আছোঁ তোক দৰমহা দিওঁ ক'ৰ পৰা
ঠিক আছে, মইতো ঘৰলৈ যাবলৈ টকা কেইটামান যোগাৰ কৰি দিম বাৰু, কিন্তু দৰমহাটো দিব নোৱাৰিম। এনেকুৱা হ'লে মোৰ অসুবিধা হয়। মোৰ অন্য উপায় নাই দিলীপ, তই যদি ইচ্ছা কৰ তেনেহ'লে তই বেলেগত কাম বিচাৰিব পাৰ, মোৰ একো আপত্তি নাই। চব ঠিকে চলি আছিল বুজিছ, কিন্তু মই যে মাজতে তোৰ সেই জমাৰ মানে 70,000 টকা গল্ডৰ বিজনেছত লগাই দিলোঁ, তাতেই চব খেলি মেলি হৈ গ'ল। সিও মোক বহুত টকাৰ লোভ দেখুৱালে আৰু ময়ো লোভত পৰি কিবা এটা ভাল হ'ব বুলি ভাবিয়েই গোটেই টকাখিনি জমা দি দিলোঁ। প্ৰথমে মই অলপ টকা পালোঁ, কিন্তু আজি অলপ দিনৰ পৰা ল'ৰাটোৱে টকাখিনি আজি দিম কালি দিম বুলি কৈ মোক ঘূৰাই আছে। যত কুটৰ খয় সেই ল'ৰাটো, সিয়ে মোৰ বাবে শনি। আপুনি ইমান উত্তেজিত হৈছে কিয়? বহকচোন বহক, প্লিজ বহক। চিন্তা কিয় কৰিছে? চিন্তা নকৰিম, দিনে ৰাতিয়ে মোৰ ঘৰলৈ আহি মানুহে ধাৰ খুজিব ধৰিছে আৰু মই চিন্তা নকৰিম। চাওক, মই আপোনাৰ কথা মতে মোৰ সমস্ত জমা টকা আপোনাৰ ওচৰত জমা দিছোঁ, ভাবিছিলোঁ কিবা এটা লাভ হ'ব। আৰু আপুনিওতো কৈছিল মই মাহে মাহে জমা টকাৰ পৰা কিবা বেনিফিট পাই থাকিম বুলি, কিন্তু এতিয়া কি হ'ল? আজি 3 মাহ মই আপোনালোকৰ কোম্পানীৰ পৰা বেনিফিট পোৱা নাই। মই চলিম কেনেকৈ? মোক মোৰ টকাখিনি ঘূৰাই দিয়ক। সেইটো এতিয়া অসম্ভৱ ভূঞা। তাতে আপুনি 3 বাৰ বেনিফিটৰ টকা পাইছে। আপুনি ভুল ঠাইত টকা লগোৱা নাই, আপুনি আমাৰ কোম্পানীত টকা লগাইছে। আপুনি বুদ্ধিয়কৰ কাম কৰিছে। আপুনি সময়ত গম পাব আমাৰ কোম্পানীয়ে সোণত ইনভেষ্ট কৰিছে। আৰু মনত ৰাখিব, সোণৰ মূল্য কেতিয়াও নকমে আৰু সোণৰ বেপাৰ কেতিয়াও বন্ধ নহয়। আপুনি নিশ্চিত মনে ঘৰলৈ যাওক। হেৰা, সুৰভিৰ বিয়ালৈ যোৱা কথাটো কি ভাবিলা? হা? অঁ, যাব লাগিব। অকল গ'লে নহ'ব নহয়, তাইকতো ভালদৰে কিবা এটা দিবও লাগিব। হ'ব দিয়া, দিবা আৰু দামী মেখেলা চাদৰ এখনকে। হা, তাইতো আমাৰ অৱস্থাৰ কথা জানেই। নাজানে। তাইক আমাৰ এই অৱস্থাটোৰ কথা মই জানিবলৈ দিয়া নাই। আমাৰ এই লাওলোৱা অৱস্থাটোৰ কথা মই সিহঁতক জানিবলৈ দিব নোৱাৰো নহয়। কিয়? মই ভুল কৰিলো নেকি? নহয় মানে শুনা অৰিন্দম, মোৰ এজনীয়ে ভণ্টি আৰু তাইৰ বিয়াত মই এযোৰ মেখেলা চাদৰ দি মুখ দেখুৱাবলৈ যোৱাতকৈ নোযোৱাই ভাল। তেতিয়াহ'লে কি দিবা তুমি? মনত আছে আমাৰ বিয়াত তাই কিমান কষ্ট কৰি দিছিল? আৰু ইহঁত দুটা গ'লে প্ৰত্যেকবাৰে সিহঁতক নতুন নতুন কাপোৰ দিয়ে, হাত খৰচো দি পঠিয়ায়। হ'ব দিয়া, সেইবোৰ মুখনি মাৰি থাকিব নালাগে। কি দিম বুলি ভাবিছা তাকে কোৱা। মই ভাবিছো তাই বিয়াত পিন্ধিব পৰা মেইন ছেটযোৰ, সোণৰ নেকলেছ এডাল আৰু দামী চুটকেছ এটা দিম। কি হ'ল? উচপ খাই উঠিলা যে? উচপ খাই নুঠিম। তুমি যিকেইটা বস্তুৰ কথা কৈছা সেইকেইটা কিনোতে দেখোন 40-50 হাজাৰ টকা যাব। তুমি কি মোৰ অৱস্থাটোৰ কথা নাজানা? এইবোৰ অৱস্থা চৱস্থাৰ কথা মই একো বুজি নাপাওঁ। তুমি যেনেকৈ নহওক, য'ৰ পৰাই নহওক টকা যোগাৰ কৰা। সুৰভিক এই বস্তু কেইপদ দিব পাৰিলেহে মই শান্তি পাম, আৰু তেতিয়াহে মই বিয়া খাবলৈ যাম, নহ'লে নাযাওঁৱেই। তেতিয়াহ'লে মই মোৰ তেজ বিক্ৰী কৰিব লাগিব, নহ'লে এটা কিডনী বিক্ৰী কৰিব লাগিব। তেজ বিক্ৰী কৰা, কিডনী বিক্ৰী কৰা, যি বিক্ৰী কৰা কৰি থাকা, মুঠতে মোক টকা কেইটা যোগাৰ কৰি দিয়া। আৰু এটা কথা, বিয়ালৈ যাবলৈ হ'লে মোকো এখন নতুন শাৰী কিনি দিব লাগিব, আৰু ইহঁত দুটাকো নতুন কাপোৰ দুযোৰ কিনি দিব লাগিব। আৰু বিয়ালৈ যাবলৈ এখন গাড়ীও ভাড়া কৰিব লাগিব। বাছত ঠেলা ঠেলি খাই মই যাব নোৱাৰোঁ, তাতে লগত বস্তুবোৰোতো নিব লাগিব। তুমি মুঠতে যেনে তেনে টকা কেইটাৰ ব্যৱস্থা কৰা। হাতত মাত্ৰ 10টা দিনহে আছে, মই ভাত বনাওঁগৈ। হতাশাৰে জৰ্জৰিত হৈ পৰিছিল অৰিন্দম। দিনক দিনে তাৰ পেইণ্টিঙৰ দোকানখন নচলা হৈ আহিছিল। সি জোৰে তৰে পৰা টকা ধাৰ ল'বলগীয়া হৈছিল। এফালৰ পৰা টকা ধাৰলৈ আনি আনফালে ধাৰ মাৰিছিল সি। ইফালে অৰিন্দমৰ ঘৈণীয়েক পূৰবী আছিল সাংঘাতিক চৌখিন, খৰচী, জেদী আৰু খিংখিঙীয়া স্বভাৱৰ। তাই ভনীয়েকৰ বিয়াত বহুতো বস্তু দিম বুলি জেদ ধৰিছিল। সহজ সৰল অৰিন্দমে তাইৰ জেদ পূৰাবলৈ টকাৰ সন্ধানত পুনৰ কুলনৰ কাষ চাপিছিল। আপুনি মোক যেনে তেনে 1 লাখ টকাৰ ব্যৱস্থা কৰি দিয়ক, নহ'লে আপোনালোকৰ কোম্পানীয়ে লোৱা টকাখিনিকে মোক ঘূৰাই দিয়ক। চাওক ভূঞা, মই আপোনাক আগতেও কৈছোঁ, কোম্পানীত জমা দিয়া টকাখিনি আপুনি এতিয়া ঘূৰাই নাপায়। স্কিমৰ মতে বেনিফিটৰ টকাখিনি আপুনি পাই থাকিব। 10 দিনৰ ভিতৰত আপুনি মান্থলি পে'মেণ্টটো পাই থাকিব, আৰু স্কিম মতে 1 বছৰ কমপ্লিট হোৱাৰ পাছত আপুনি আপোনাৰ গোটেইখিনি টকা পাই যাব। আপোনাৰ মূল টকাটোও পাব, লাভখিনিও পাব, আৰু এইখিনি কথাটো আপুনি জানেই। সেইবোৰ মই চব বুজি পাইছোঁ বাৰু, কিন্তু এতিয়া মোক 1 লাখ টকাৰ খুবেই প্ৰয়োজন হৈছে। আপুনি মোক যেনে তেনে টকাখিনি যোগাৰ কৰি দিয়ক, আৰু মোৰ বেনিফিটৰ টকাৰ পৰা সেইখিনি কাটি থাকিলেই হ'ল। সেইটো হ'ব বাৰু, কিন্তু একেলগে ইমানখিনি টকা মই সাংঘাতিক বিপদত পৰিছোঁ। কিবা প্ৰকাৰে হ'লেও মোক টকাখিনি যোগাৰ কৰি দিয়ক। মোৰ সমস্ত জমা টকা মই দি দিছোঁ। এতিয়া মোৰ বিপদত আপুনি সহায় নকৰিলে কোনে কৰিব? তাতে আপুনি মোৰ মূল টকাখিনিও ঘূৰাই নিদিয়া হৈছে। এজন মানুহ আছে,
তেওঁৰ ওচৰলৈ মই আপোনাক লৈ যাব পাৰোঁ তেওঁ সুদত টকা ধাৰে দিয়ে টকাখিনি দিয়াত মোৰ কোনো আপত্তি নাই কাৰণ এইটো মোৰটো ব্যৱসায়ী কিন্তু টকাখিনিৰ বিনিময়ত আপুনি এটা কিন্তু বস্তু মোৰ হাতততো জমা দি থৈ যাব লাগিব কিন্তু বৰ্তমান বন্ধক বুলি মোৰ হাতত একোৱেই নাই ইতিমধ্যে মই মানুহটো ধাৰত পুত গৈ আছোঁ তেতিয়াহ'লেতো মই আপোনাক ইমানখিনি টকা ধাৰলৈ দিব নোৱাৰিম নহয় এখেতৰ গেৰাণ্টি মই লৈছোঁ আপুনি চিন্তা কৰিব নালাগে এখেতে আপোনাক সময়মতে টকাখিনি ঘূৰাই দিব মই এখেতসকলক কোম্পানীত অলপ টকা জমা থৈছোঁ প্ৰতিমাহে মই এলোকৰ পৰা টকা পাম মই সেইখিনি টকাৰে মাহে মাহে আপোনাৰ সুদটো দি থাকিব পাৰিম আৰু সেই টকাটো আপুনি ডাইৰেক্টলি ইহঁতৰ পৰা লৈ ল'লে হ'ল এইটোতো বহুত ৰিক্সৰ কথা হ'ব মোৰ খাতিৰতে এইবাৰ ৰিক্স লওক মোক টকাখিনি বৰ প্ৰয়োজন হৈছে মোক যেনে তেনে বিশ্বাস কৰি টকাখিনি দিয়ক আপোনাক মই গোটেই জীৱন মনত ৰাখিম ঠিক আছে কুলেনৰ বিশ্বাসত মই টকাখিনি দিম বাৰু কিন্তু এটা কথা আপুনি মনত ৰাখিব মই যদি আপুনি কোৱাৰ দৰে টকাখিনি মই ঘূৰাই নাপাওঁ তেনেহ'লে মোতকৈ বেয়া মানুহ আৰু কোনো নহ'ব আপুনি চিন্তা নকৰিব মই কোৱা মতে আপোনাৰ টকাখিনি ঘূৰাই দিম হ'ব বাৰু তেনেহ'লে কালি আপুনি আহি মোৰ পৰা টকাখিনি লৈ যাব ঠিক আছে তেতিয়াহ'লে আমি আহোঁ হা ঠিক আছে থেংক ইউ এইযোৰে মোক কেনেকুৱা লাগিব মোৰ কিন্তু বিৰাট ভাল লাগিছে পচন্দ যদি হৈছে লৈ লোৱা আকৌ মোক কিয় দিব লাগে হেৰা সকলো সময়তে এনেকৈ গেঙেৰা মাৰি কথা নকবাচোন সুধিছোহে দাদা এইখনৰ দাম কিমান 1500 দিয়ক এইখন পেক কৰি দিয়ক আৰু ভাল চাৰ্ট আছে যদি দেখাব এওঁৰ কাৰণে নালাগে মোৰ কাৰণে নতুন চাৰ্টৰ দৰকাৰ নাই পুৰণাবোৰে হ'ব তুমি ক'লেই হ'বনে তোমাৰ লাজ নালাগিলেও আমাৰ লাজ সন্মান আছে নহয় তুমি সেই পুৰণি চাৰ্টবোৰ পিন্ধি বিয়ালৈ যাব নোৱাৰা দাদা আপুনি চাৰ্ট দেখাওক সাইজ কিমান 42 ঠিক আছে শুনাচোন শুনি আছোঁ কোৱা কাইলৈতো আমি বিয়ালৈ যামেই অঁ বিয়ালৈ যোৱাৰ আগতে আমি গোটেইকেইটাই আজি একেলগে ভাত এসাঁজ খাওঁ দিয়া ইহঁতৰ মনটোও ভাল লাগিব তুমি বজাৰলৈ গৈ মাছ অলপ লৈ আনা ঠিক আছে হ'ব দিয়া যাম বাৰু ঘূৰি আহোঁতে ডেকা দোকানীৰ বাকী টকাখিনিও দি আহিবা হ'ব দিয়া অঁ ভূঞা ডাঙৰে দেখোন আজি বহুত দিনৰ মূৰত ওলালেহি যে হয় আপোনাৰ হিচাপটো কওকচোন অঁ আৰু ব'ল ভূঞাক বহিবলৈ দে আচ্ছা চাহ ঠাণ্ডা নাই নালাগে আচ্ছা চাই দিছোঁ ৰ'ব আপোনাৰ মে' জুনৰহে পুৰবী কোৱা এই টকাখিনি লোৱা ইহঁতৰ স্কুলৰ ফিজখিনি দি দিবা পাৰিলে বিয়াত অযথা খৰচ নকৰিবা এইখিনি টকা লগত লৈ যাব নালাগে ইয়াতে থৈ গ'লে হ'ল হ'ব দিয়া পুৰবী মই বহুত কষ্ট কৰি অ'ৰ পৰা ধাৰ কৰি টকাখিনি যোগাৰ কৰিছোঁ তুমি খৰচ পাতিবোৰ অকণমান কমাই কৰি হাত ধৰি চলিলেহে আমি চলি থাকিব পাৰিম নহ'লে পিছলৈ আমাৰ বৰ বিপদ হ'ব মই তোমাক আগতেও কৈছোঁ ইয়াতকৈ আৰু মই টানি টুনি চলিব নোৱাৰোঁ তুমি তোমাৰ ইনকাম বঢ়োৱাৰ কিবা ব্যৱস্থা কৰা বাৰে বাৰে মোক নীতি শিক্ষা দি নাথাকিবা খনিন বৰুৱাৰ পৰা ধাৰে লোৱা 1 লাখ টকাৰে সি ঘৈণীয়েক পুৰবীৰ ইচ্ছামতে ভনীয়েকৰ বিয়ালৈ গ'ল উপহাৰবোৰো দিলে কিন্তু তাৰ পাছত আকৌ কোম্পানীত খেলিমেলি লাগিল টকা অহাৰ বাট বন্ধ হৈ গ'ল তাৰ জীৱনত পুনৰ ছন্দপতন ঘটিল মই প্ৰথমতে আপোনাক টকা দিবলৈ বিচৰা নাছিলোঁ কিন্তু এই কুলেনৰ বিশ্বাসতে মই আপোনাক টকাখিনি দিছিলোঁ এতিয়া আপুনি অতি খেলি মেলি কৰি থাকিলে মই বেলেগ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম নাই আপুনি বেলেগ ব্যৱস্থা ল'ব নালাগে আপোনাৰ টকাখিনি নিদি মই ক'ৰবালৈ পলাই গৈছোঁ নেকি মোক আৰু মাত্ৰ কেইদিনমান সময় দিয়ক
ঠিক আছে 15 দিনৰ ভিতৰত যদি মই মোৰ টকাখিনি ঘূৰাই নাপাওঁ তেনেহ'লে মোক আৰু একো নকওঁ মই আহিছোঁ অৰিন্দম পদ্মদা আহক আপুনি এইবিলাক কি ফটো আমি কৰিছে হে মোবাইলত ফোন মাৰি আছোঁ ছুইচ অফ ঘৰলৈ বিচাৰি গৈছোঁ ঘৰত নাই বুলি কৈছে আজি 3 দিন ধৰি এই দোকানলৈ আহি আছোঁ দোকান বন্ধ টকাখিনি লৈ আপুনি কি পলাই ফুৰিম বুলি ভাবিছে ইতিমধ্যে কিন্তু আপুনি এমাহ দেৰি কৰিছে মোক আৰু দুদিনমান সময় দিয়ক মোৰ দিন বৰ বেয়া চলি আছে চাওক মোক অকণমান বুজিবলৈ চেষ্টা কৰক মোৰ এঠাইত অকণমান টকা পাবলগীয়া আছে সেইখিনি পালে মই আপোনাক সকলো ধাৰ মাৰি দিম আপুনি একো চিন্তা নকৰিব মই হিচাপে একো নাজানো অহা সপ্তাহত মই পইচা পাব লাগিব আৰু নহ'লে কিন্তু কথা বেয়া হৈ যাব শুনক আপুনি পদ্মদা আপুনি শুনকচোন পদ্মদা মাজে মাজে কোম্পানীত আপ ডাউন থাকেই আগতেও এনেকুৱা হৈছে তাৰ পাছতো আপুনি টকা পাইছে এইবাৰো পাব অলপ দিন ধৈৰ্য ধৰি মই ধৈৰ্য ধৰি থাকিলেও মই ধাৰ লোৱা মানুহবিলাক ধৈৰ্য ধৰি নাথাকে নহয় আৰু আপোনাৰ সেই খনিনে মোক ঘৰতে গৈ দম দি থৈ আহিছেগৈ মই বাৰু খনিনক বুজাম আৰু এটা কথা আপুনি 3 মাহ ধৈৰ্য ধৰিলে আপোনাৰ টকাকেইটা মেচিয়ৰ হৈ যাব তেতিয়া একেলগে আপুনি গোটেইখিনি টকা লৈ ল'ব এই 3 মাহ আপুনি যেনে তেনে ৰখকচোন ঠিক আছে এই 3 মাহৰ মই যেনে তেনে চলিম কিন্তু 3 মাহ পাছত যদি মই মোৰ কষ্টৰ টকাখিনি ঘূৰাই নাপাওঁ তেতিয়াহ'লে কিন্তু মই আপোনাকো সোধাই নেৰোঁ আপোনাৰ এই কোম্পানীকো সোধাই নেৰোঁ মনত ৰাখিব মই আহিছোঁ কি হ'ল এনেকৈ বহি আছে যে পূৰবী মোৰ মগজুতে কাম নকৰা হৈ গৈছে জানা কি কৰিম একো ভাবি পোৱা নাই ইফালে গোটেই মানুহটো মই ধাৰত পোত গৈ আছো পাবলৈকে টকাখিনিও নোপোৱা হলো ইহঁত দুটাৰ খৰচ দিনে দিনে বাঢ়িব ধৰিছে কেনেকৈ যে সংসাৰ চলাম এইবোৰ কথা সংসাৰ পতাৰ আগতে ভাবিব লাগিছিল এতিয়া নহয় তোমাক মই আগতেই কৈছো বেলেগ কিবা এটা কৰা এনেকৈ তুমি সংসাৰ চলাব নোৱাৰিবা তুমিহে নুশুনিলা নতুনকৈ কিবা এটা কৰিবলৈ হ'লে বহুত টকা দৰকাৰ মই টকা পাম ক'ত সেইবোৰ মই কেনেকৈ জানিম তুমি ঘৰৰ মুৰব্বী মতা মানুহ তুমি যেনেকৈ নহওক টকা যোগাৰ কৰি ঘৰখন চলাবই লাগিব মাজে মাজে মোৰ এনেকুৱা লাগে তোমাৰ লগত বিয়া হৈ মই আটাইতকৈ ডাঙৰ ভুল কৰিলো তোমাৰ লগত সংসাৰ পাতি মই মাত্ৰ এটাই পাইছো অভাৱ আৰু সমস্যা তাৰ বাদে আৰু একো নাই তাৰ এই বিপৰ্যয়ৰ সময়ত ঘৈণীয়েকৰ পৰা সি এনেকুৱা এটা ব্যৱহাৰ একেবাৰে আশা কৰা নাছিল তাইৰ কথাবোৰে তাক খুলে বিধাতি বিধিবলৈ ধৰিলে সি ভিতৰে আৰু ভাঙি পৰিল আৰু 3 মাহ পিছত সি তাৰ প্ৰাপ্য ধন আদায় কৰিবলৈ কুলেনৰ ওচৰলৈ গ'ল চাওক আপুনি কোৱা মতে মই সম্পূৰ্ণ 3 মাহ পাছত মই আপোনাৰ ওচৰলৈ আহিছোঁ মোৰ টকাখিনি কেতিয়াকৈ হ'ব ইতিমধ্যে মই ফাইলটো পঠিয়াইছোৱেই 2 দিনতে খবৰ আহি যাব ধৰক 10-15 দিনৰ পাছত তেনেহ'লে মই ঠিক কেতিয়া আহিম না আপুনি আহিব নালাগে মই আপোনাক ফোন কৰিম ঠিক আছে তেতিয়াহ'লে মই আহোঁ আগতে মই কুলেনৰ মুখলৈ চাই আপোনাক বহুত বাৰী দিছোঁ এইবাৰ যদি 15 দিনৰ ভিতৰত মোক আপুনি পইচাটো ঘূৰাই নিদিয়ে আপোনাৰ ঘৰৰ সকলো বস্তু মই উঠাই লৈ গুচি যাম মনত ৰাখিব মাত্ৰ 15 দিন কি কোম্পানী বন্ধ হ'ল মানে মোৰ টকাখিনি কি হ'ব মই ক'ৰ পৰা ধাৰ মাৰিম চাওকচোন আপুনি ইমান উত্তেজিত নহ'বচোন কিবা এটা ব্যৱস্থা কৰিব লাগিব আচলতে আমিও কথাবোৰ আগতে জনা নাছিলোঁ যদি জানি ল'ব লাগিছিল নজনাকৈ আমাৰ দৰে খাটি খোৱা মানুহবোৰৰ টকাবোৰ জমা লৈছিল কিয় শুনক
মই আনা কথা নাজানো মোক কিন্তু টকাখিনি মোৰ কষ্টৰ টকাখিনি আপুনি মোক ঘূৰাই দিব লাগিব মই আৰু 10 দিন সময় দিছোঁ 10 দিন 10 দিনৰ পাছত মোৰ টকাখিনি লাগিবই মই 10 দিন পাছত আহিম 10 দিন পাছত বিক্ৰী কৰা যি বিক্ৰী কৰা কৰা তোমাৰ লগত বিয়াত বহি মোৰ ডাঙৰ ভুল হ'ল তোমাৰ লগত সংসাৰ পাতি মই মাত্ৰ এটাই পাইছোঁ অভাৱ আৰু সমস্যা এইবাৰ যদি 15 দিনৰ ভিতৰত মোক আপুনি পইচাটো ঘূৰাই নিদিয়ে আপোনাৰ ঘৰৰ সকলো বস্তু মই উঠাই লৈ যাম তাৰমানে এতিয়া আপুনি একো কৰিব নোৱাৰে মইতো আপোনাক কৈছোৱেই কোম্পানী বন্ধ হৈ গ'লে মই কি কৰিব পাৰোঁ মইতো কোম্পানীৰ মালিক নহয় এজন এমপ্লয়ীহে আৰু চাওক এতিয়া কোম্পানীৰ কেছ চলি আছে টকা জমা থোৱা মানুহখিনিয়ে টকা ঘূৰাই পালেও এতিয়া নাপায় অলপ দেৰি লাগিব দেৰি লাগিব আৰে এইবোৰ কি কৰিছে আপুনি দেৰি লাগিব কি কৰিছে এইবোৰ কথা ক'বলৈ আহিছ মোৰ টকাখিনি ঘূৰাই দিবি নিদিয়ে ক দিন ৰাতি তেজ ঘাম একাকাৰ কৰি গতাত টকাখিনি তোৰ হাতত দিলোঁ তই ক'বলৈ আহিছ দেৰি হ'ব দেৰি হ'ব আপুনি এনেকুৱা কৰি কিয় কৰিছে এইবোৰ নকৰিব মই কৈছোঁ এইবোৰ নকৰিব তহঁতৰ কিমান দেৰি হ'ব মই কেনেকৈ চলিম মই কেনেকৈ চলিম মই কেনেকৈ চলিম ঘটনাস্থলীৰ পৰাই অৰিন্দমক পুলিচে গ্ৰেপ্তাৰ কৰে মহামান্য আদালতে কুলেন বৰাৰ হত্যাৰ অপৰাধত দোষী সাব্যস্ত কৰি অৰিন্দমক ভাৰতীয় দণ্ডবিধি আইনৰ 302 ধাৰা মতে যাৱজ্জীৱন কাৰাদণ্ড বিহে